মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4ৰ ইংলিছৰ লেসন নম্বৰ 3 We all belong নামৰ পাঠটিৰ এক্টিভিটি 15ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। চোৱা 15 Let's see how much we have understood. আহা চাও আমি কিমান বুজি পালো। আমি যে গুৰপ্ৰীতৰ সাধুটো পঢ়িছিলো তাৰ পৰা আমি কিমান বুজি পালো। এতিয়া চোৱা A write true or false in the given boxes. এই বক্সত আমি true আৰু false লিখিব লাগিব। এতিয়া true মানে কি সঁচা হয়নে, false মানে মিছা। যদি এই বাক্যবোৰত আমি সঁচা বাক্য পাম তেতিয়াহলে আমি ইয়াত true লিখিম, আৰু যদি মিছা বাক্য পাওঁ তেতিয়াহলে আমি false লিখিম। এতিয়া চোৱা নম্বৰ 1 গুৰপ্ৰীত was from Nepal. গুৰপ্ৰীত নেপালৰ আছিল, হয় নেকি? নহয়, হয়নে? গতিকে আমি false লিখিম। Number 2 Gurpreet was not hesitant to talk to his classmate because he could understand their language. গুৰপ্ৰীতে কথা পাতিবলে সংকোচ কৰা নাছিল কাৰণ সি তাৰ সহপাঠীসকলৰ ভাষা বুজি পাইছিল। এটো শুদ্ধ নে এটো অশুদ্ধ হয়নে? গতিকে আমি false বুলি লিখিম। তাৰপিছত চোৱা গুৰপ্ৰীত performed a group বিহু dance. এটো শুদ্ধ হয়নে? গুৰপ্ৰীতে বিহু dance কৰিছিল, গতিকে আমি true বুলি লিখিম। Number 4 Madam Preeti asked the children to make a poster. Madam Preeti poster বনাবলে কৈছিল জানো? নহয়, হয়নে? ওয়েলকাম কাৰ্ড লিখিবলে দিছিল, হয়নে? গতিকে আমি false বুলি লিখিম। তাৰপিছত চোৱা number 5 The class teacher narrated a story about kindness and understanding. Class teacher শ্ৰেণী শিক্ষয়িত্ৰীয়ে understanding আৰু kindnessৰ বিষয়ে সাধু কৈছিল, হয়নে? এটো শুদ্ধ, গতিকে আমি true লিখিম। Number 6 We can create united world by respecting each other's uniqueness. আমি ইজনে আনজনৰ বিশেষত্বক সন্মান কৰি আমাৰ পৃথিৱীখনক আমি ঐক্যবদ্ধ পৃথিৱী হিচাপে আমি গঢ়ি তুলিব পাৰো, হয়নে? এটো শুদ্ধ, গতিকে আমি true লিখিম। এতিয়া চোৱা 15b Answer the following questions. এতিয়া আমি এই প্ৰশ্নখিনিৰ উত্তৰ দিব লাগিব। A এতিয়া চোৱা question Who was Gurpreet? গুৰপ্ৰীত কোন আছিল? আমি answer লিখিম Gurpreet was a new student of class 4 at Gyandeep Academy. Gurpreet Gyandeep Academyৰ এজন class 4ৰ নতুন ছাত্ৰ আছিল। B What was the name of his class teacher? Gurpreeতৰ শ্ৰেণী শিক্ষকৰ নাম কি আছিল? আমি answer লিখিম His class teacher's name was Madam Preeti. So C Why was Gurpreet hesitant to speak Assamese? গুৰপ্ৰীতে কিয় অসমীয়া ক'বলে সংকোচ কৰিছিল? Answer He was hesitant because he could not understand Assamese well. সি অসমীয়া ক'বলে সংকোচ কৰিছিল কাৰণ সি অসমীয়া ভালকে বুজি নাপাইছিল। এতিয়া চোৱা D Why did Gurpreet make a colorful thank you card in Punjabi? গুৰপ্ৰীতে কিয় এটা thank you card পাঞ্জাবীত বনাইছিল? Answer Gurpreet made a colorful thank you card in Punjabi to thank his friends for welcoming him. গুৰপ্ৰীতে thank you card টো পাঞ্জাবীত বনাইছিল কাৰণ তাৰ বন্ধুসকলে তাক বৰ ধুনীয়াকে আদৰণি জনাইছিল, হয়নে? এতিয়া চোৱা How did Gurpreet become confident to perform the group bihu dance? গুৰপ্ৰীতে কেনেকে আত্মবিশ্বাসী হৈ গ্ৰুপ বিহু ডেন্স কৰিছিল? আমি answer লিখিম Gurpreet's friends helped him learn the bihu dance steps, which made him confident. গুৰপ্ৰীতৰ বন্ধুসকলে তাক বিহু ডেন্সৰ ষ্টেপখিনি শিকাই দিছিল, সেয়ে সি আত্মবিশ্বাসী হৈ গ্ৰুপ ডেন্স কৰিছিল, হয়নে?
এতিয়া চোৱা activity 16A read these sentences and notice the underlined words এতিয়া আমি এই বাক্যবোৰ পঢ়িব লাগিব আৰু এই তলত আন্ডাৰলাইন কৰা মানে আস্তনা শব্দবোৰ আমি মন কৰিব লাগিব নাম্বাৰ 1 I am Gurpreet's class teacher মই গুৰপ্ৰীতৰ শ্ৰেণী শিক্ষক এতিয়া চোৱা মই গুৰপ্ৰীতৰ শ্ৰেণী শিক্ষক এতিয়া চোৱা ইয়াত এই এম শব্দটোৰ তলত আস্তনা হৈছে হয়নে নাম্বাৰ 2 গুৰপ্ৰীত is a new student in my class গুৰপ্ৰীত মোৰ শ্ৰেণীৰ নতুন ছাত্ৰ এতিয়া চোৱা ইয়াত এই is শব্দটোৰ তলত আন্ডাৰলাইন কৰা হৈছে নাম্বাৰ 3 গুৰপ্ৰীত's parents are from Punjab গুৰপ্ৰীতৰ মাক দেউতাক পাঞ্জাবৰ হয় এটো চোৱা ইয়াত আৰ শব্দৰ তলত আন্ডাৰলাইন কৰা হৈছে হয়নে এতিয়া চোৱা নাম্বাৰ 4 his parents were transferred to Assam তাৰ মাক দেউতাক অসমলৈ ট্ৰান্সফাৰ হৈ আহিছিল নাম্বাৰ 5 গুৰপ্ৰীত was hesitant to speak in Assamese গুৰপ্ৰীতে অসমীয়া ভাষা ক'বলৈ সংকোচ কৰিছিল এতিয়া চোৱা we use am is are was and were to indicate a state of being কাৰোবাৰ স্থিতি বা অৱস্থা বুজাবলৈ আমি am is are was আৰু were ব্যৱহাৰ কৰোঁ am is and are denotes present time এতিয়া am is আৰু are present time মানে বৰ্তমান সময়ক বুজায় was and were denotes past time আৰু was আৰু were এই দুটা শব্দই past time মানে অতীত কালক বুজায় এতিয়া ইয়াত চোৱা এই am শব্দটোৱে I am বুলি কোৱা হৈছে নহয় এটো বৰ্তমান সময়ৰ কথা বুজোৱা হৈছে আৰু is এই শব্দটোৱেও বৰ্তমান সময়ৰ কথা বুজাইছে ইয়াতো এই are শব্দটোৱে বৰ্তমান সময়ৰ কথা বুজাইছে কিন্তু ইয়াত were শব্দটোৱে অতীত কালৰ কথা বুজাইছে আৰু was শব্দটোৱেও অতীত কালৰ কথা বুজাইছে এতিয়া চোৱা 16B fill in the blanks using was and were and complete the paragraph এতিয়া এই প্যাৰাগ্ৰাফটো সম্পূৰ্ণ কৰিবলৈ আমি এই খালি ঠাইত was আৰু were লিখিব লাগিব এতিয়া আমি was আৰু were কেতিয়া লিখো যেতিয়া আমি অতীত কালৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি was আৰু were লিখো হয়নে Gurpreet was sitting alone in the classroom Gurpreet শ্ৰেণীকোঠাত অকলে বহি আছিল his friends আমি ইয়াত were লিখিম were playing outside in the garden তাৰ বন্ধুসকল বাহিৰত বাগিচাত খেলি আছিল they were playing hide and seek সিহঁতে hide and seek মানে লুকা ভাকু খেলি আছিল আমি ইয়াত were লিখিম Sumi noticed that Gurpreet was upset সুমিয়ে মন কৰিলে যে গুৰপ্ৰীত দুখ মনে বহি আছে আমি ইয়াত was লিখিম She invited Gurpreet to join them তাৰপিছত তাই কি কৰিলে গুৰপ্ৰীতকো সিহঁতৰ লগত খেলিবলৈ মাতিলে Gurpreet was happy তেতিয়া গুৰপ্ৰীত বৰ সুখী হ'ল হয়নে আমি ইয়াত was লিখিছো এতিয়া মন কৰিবা আমি কোত was লিখিছো কোত were লিখিছো আমি চোৱা গুৰপ্ৰীত কোন হয় এজন মানুহ হয় হয়নে যেতিয়া আমি এজন মানুহৰ কথা ক'বলৈ যাওঁ তেতিয়া আমি was লিখিম এতিয়া চোৱা his friends মানে তাৰ বন্ধুসকল মানে এজনতকৈ অধিক হয়নে যেতিয়া আমি এজনতকৈ অধিক লোকৰ বিষয়ে কওঁ তেতিয়া আমি were লিখিম সেই তেনেকৈ আকৌ চোৱা দে মানে সিহঁত মানে এজনতকৈ অধিক হয়নে সেই আমি were লিখিছো গুৰপ্ৰীত এজন হয় সেই আমি was লিখিছো আকৌ ইয়াত চোৱা গুৰপ্ৰীত আমি was লিখিছো হয়নে আশা কৰো তোমালোকে ইয়া বুজি পাইছা যদি তোমালোকৰ বুজিবলৈ কিবা অসুবিধা হৈছে তেতিয়া হলে কমেন্ট কৰি খুদিব পাৰিবা এতিয়া চোৱা 17 complete the following conversation using am is and are এতিয়া এই কনভাৰসেশনটো আমি এই বাৰ্তালাপটো আমি am is are লিখি সম্পূৰ্ণ কৰিব লাগিব এতিয়া চোৱা এটো অতীত কালৰ
কথা বুজোৱা পেৰাগ্ৰাফ আছিল কিন্তু এই বাৰ্তালাপটো বৰ্তমান কাল বুজোৱা শব্দৰে আমি পূৰ কৰিব লাগিব মাই নেম আমি লিখিম ইজ শিল্পী হয়নে আই এম দ্য ক্লাছ মনিটৰ সুমি দ্বিথুন প্ৰেম এণ্ড গুৰপ্ৰীত আমি ইয়াত আৰ লিখিম আৰ মাই ফ্ৰেণ্ডছ এতিয়া চোৱা ইয়াত কোৱা হৈছে মোৰ নাম শিল্পী মই আমাৰ শ্ৰেণীৰ কেপ্টেইন হয় সুমি দ্বিথুন প্ৰেম আৰু গুৰপ্ৰীত মোৰ বন্ধু হয় বুলি ছোৱালীজনীয়ে কৈছে এতিয়া চোৱা এক্টিভিটি 18A ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য বালুনছ এই বেলুনত দিয়া শব্দবোৰ পঢ়া ব্ৰিলিয়াণ্ট লাভলি বিউটিফুল স্মাৰ্ট নাৰ্ভাছ হেপী strong kind confident these words are used to describe qualities of a person animal place or thing such words are called adjectives এতিয়া চোৱা এই ওপৰত দিয়া শব্দবোৰে কি বুজাইছে কোনো ব্যক্তি প্ৰাণী ঠাই বা বস্তুৰ গুণ বুজাইছে আৰু এনে গুণ বুজা শব্দবোৰক কি বুলি কোৱা হয় ইংৰাজীত এডজেক্টিভছ বুলি কোৱা হয় আৰু অসমীয়াত বিশেষণ বুলি কোৱা হয় 18B find out more adjectives write them in the empty balloon given below এতিয়া তোমালোকে আৰু কেইটামান এডজেক্টিভ বিচাৰি এই খালী বেলুনটোত লিখিব লাগিব এতিয়া চোৱা আমি লিখিছো honest brave helpful মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত আমি ইমানেই কৰিছোঁ আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা এক্টিভিটিজখিনি কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ